বাক্সাৰ হালবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হালবাৰীৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰা হৈছে কাৰ্যালয় স্থাপন কৰিব লোৱা হৈছে আৰু আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধানগৰাকীয়ে কোকৰাঝাৰৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ বাবে 1,50,00,000 টকা ধাৰ্য কৰা হৈছে গুৱাহাটী কাৰ্যালয়ৰ বাবে ধাৰ্য কৰা হৈছে 2,50,00,000 টকা বিটিসি প্ৰসংগত নিৰ্বাচন প্ৰসংগতো সাংবাদিকৰ আগত বিশেষ মন্তব্য প্ৰমোদ বড়ো আমি জনাইছো বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ কাৰ্যালয়ৰ এইদৰে আধাৰশিলা স্থাপন কৰা হৈছে কাৰ্যালয় নিৰ্মাণৰ বাবে শুভাৰম্ভ কৰা হৈছে গুৱাহাটীৰ থাকিব কাৰ্যালয় কোকৰাঝাৰত থাকিব কেন্দ্ৰীয় কাৰ্যালয় গুৱাহাটীতো থাকিব কাৰ্যালয় আৰু বিটিআৰ প্ৰতিখন জিলাতেই থাকিব বড়ো সাহিত্য সভাৰ কাৰ্যালয় আমাৰ কামটো আমি কৰি আছো আৰু ভগৱত গীতাত কৈছে প্ৰভু শ্ৰীকৃষ্ণই যে নিজৰ কৰ্মটো কৰি যোৱা ফলটো মই মোৰ ওপৰত এৰি দিয়া গতিকে ফলৰ কাৰণে চিন্তা কৰা নাই 5 বছৰ 17 বছৰত শান্তি আনিব পৰা নাই 5 বছৰত শান্তি আহিল 50 বছৰত অশান্তি আছিলে এই 5 বছৰত শান্তি আহিল ইয়াতকে আৰু মূলধন মোক একো নালাগে আমাক একো নালাগে সেইটোৱে ডাঙৰ মূলধন বড়োলেণ্ডৰ মানুহ সদায় শান্তিত থাকক সেইটোৱে আমি বিচাৰো আৰু জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্ম ভেদাভেদ এইবিলাক যাতে কোনো ৰাজনীতিক কাৰণত ৰিপিট নহয় এই কথাটোকে মই সবকে অনুৰোধ কৰিম সকলোৰে দায়িত্ব আছে পৃথিৱীখনত ইফালে আনফালে সদায় গৰম হৈ আছে আমাৰো যোৱা দশকৰ পৰা দশক ধৰি গৰম এটা অৱস্থাত গ'ল আজি যেহেতু ঠাণ্ডা আহিছে এই পৰিৱেশটো যাতে সদায় ৰাখে সবে চেষ্টা কৰে ৰাজনীতিটো কৰিবই গণতন্ত্ৰ দেশত কাকো বাধা দিব নোৱাৰে কিন্তু যোনে ৰাজনীতি কৰে সমাজখনৰ কথাটো চিন্তা কৰি যাতে আগবাঢ়ে মই সেইটোকে অনুৰোধ কৰিম বাক্সাৰ হালবাৰীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হালবাৰীৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰা হৈছে কাৰ্যালয় স্থাপন কৰিব লোৱা হৈছে আৰু আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধানগৰাকীয়ে কোকৰাঝাৰৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ বাবে 1,50,00,000 টকা ধাৰ্য কৰা হৈছে গুৱাহাটী কাৰ্যালয়ৰ বাবে ধাৰ্য কৰা হৈছে 2,50,00,000 টকা বিটিসি প্ৰসংগত নিৰ্বাচন প্ৰসংগতো সাংবাদিকৰ আগত বিশেষ মন্তব্য প্ৰমোদ বড়ো আমি জনাইছো বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ কাৰ্যালয়ৰ এইদৰে আধাৰশিলা স্থাপন কৰা হৈছে কাৰ্যালয় নিৰ্মাণৰ বাবে শুভাৰম্ভ কৰা হৈছে গুৱাহাটীৰ থাকিব কাৰ্যালয় কোকৰাঝাৰত থাকিব কেন্দ্ৰীয় কাৰ্যালয় গুৱাহাটীতো থাকিব কাৰ্যালয় আৰু বিটিআৰ প্ৰতিখন জিলাতেই থাকিব বড়ো সাহিত্য সভাৰ কাৰ্যালয় আমাৰ কামটো আমি কৰি আছো আৰু ভগৱত গীতাত কৈছে প্ৰভু শ্ৰীকৃষ্ণই যে নিজৰ কৰ্মটো কৰি যোৱা ফলটো মই মোৰ ওপৰত এৰি দিয়া গতিকে ফলৰ কাৰণে চিন্তা কৰা নাই 5 বছৰ 17 বছৰত শান্তি আনিব পৰা নাই 5 বছৰত শান্তি আহিল 50 বছৰত অশান্তি আছিলে এই 5 বছৰত শান্তি আহিল ইয়াতকে আৰু মূলধন মোক একো নালাগে আমাক একো নালাগে সেইটোৱে ডাঙৰ মূলধন বড়োলেণ্ডৰ মানুহ সদায় শান্তিত থাকক সেইটোৱে আমি বিচাৰো আৰু জাতি ভেদাভেদ সমাজ ভেদাভেদ ধৰ্ম ভেদাভেদ এইবিলাক যাতে কোনো ৰাজনীতিক কাৰণত ৰিপিট নহয় এই কথাটোকে মই সবকে অনুৰোধ কৰিম সকলোৰে দায়িত্ব আছে পৃথিৱীখনত ইফালে আনফালে সদায় গৰম হৈ আছে আমাৰো যোৱা দশকৰ পৰা দশক ধৰি গৰম এটা অৱস্থাত গ'ল আজি যেহেতু ঠাণ্ডা আহিছে এই পৰিৱেশটো যাতে সদায় ৰাখে সবে চেষ্টা কৰে ৰাজনীতিটো কৰিবই গণতন্ত্ৰ দেশত কাকো বাধা দিব নোৱাৰে কিন্তু যোনে ৰাজনীতি কৰে সমাজখনৰ কথাটো চিন্তা কৰি যাতে আগবাঢ়ে মই সেইটোকে অনুৰোধ কৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা